5-6 বছৰ আগতে শিলঘাটত এটা ৱাটাৰ ৰিচোৰ্চ এটা আইবি এটা নিৰ্মাণ কৰিলে। মই জনাত প্ৰায় 1.5 কোটি টকাৰ এইটো ইয়াত ব্যয় কৰা হৈছে। প্ৰায় 1,27,00,000 টকাৰ অলৰেডি কাম হৈ গৈছে। ভিতৰ আটক ধুনীয়া, খুব ধুনীয়া বনাইছে। 10টাকৈ ৰুম আছে, 12টাকৈ AC আছে। ইমান সুন্দৰ বস্তু এটা কেশৱ মহন্ত ডাঙৰীয়াৰ দিনতে আৰম্ভ হৈছিলে। তেখেত যোৱাৰ পিছত বৰ্তমান পীযুষ হাজৰিকাৰ হাতত এইটো আছে। গতিকে মই আজি আপোনালোকৰ চেনেল যোগে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, খুব সোনকালে ইলেকশ্যনৰ আগে আগে যদি এইটো অন্ততঃ মুকলি কৰি দিয়ে, অন্ততঃ কলিয়াবৰ ৰাইজ, শিলঘাটৰ ৰাইজ খুব উপকৃত হ'ব। মই ভাবোঁ এইটো ইমান আটক ধুনীয়া বস্তু এটা, পৰ্যটকৰ কাৰণে বৰ সুবিধাজনক বস্তু এটা বনাই থৈছে আইবি এটা। আৰু মাজতে এবাৰ ইয়াত জুট মিলৰ কিবা এটা অনুষ্ঠানত ব্যৱহাৰ কৰিছিল, তেতিয়া খুব জাক জমকৰ হৈছিলে ব্যৱস্থাটো। তাৰপিছত কিয় এনেকুৱা হৈ গ'ল, এইটো সাঁথৰ হৈ গৈছে শিলঘাটবাসী ৰাইজৰ কাৰণে। গতিকে আপোনালোকক এই আজি চেনেল যোগে অনুৰোধ জনাইছোঁ, গতিকে 1.5 কোটি টকাকৈ আপোনাৰ ইমান টকা খৰচ কৰি পেলাই এইটো এনেকৈ হাবি জংঘলেৰে পেলাইছে। ইয়াত এতিয়া বৰ্তমান ডাঙৰ ডাঙৰ সাপৰ বাঁহ হৈছে, ডাঙৰ ডাঙৰ অজগৰ সাপ হৈছে আছে। গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ মন্ত্ৰী মহোদয়ক যাতে এইটো সোনকালে মুকলি কৰি দিয়ে।